আমি ইমান আপোনালোকৰ কাৰণে কষ্ট কৰিব পাৰো, আমি যদি অসমৰ সংখ্যালঘু সমাজ ব্যৱস্থাৰ কাৰণে ইমান কষ্ট কৰিব পাৰো, আপোনালোকে টোপামাৰী বৃহত্তৰ অঞ্চলৰ ৰাইজসকলে এটা জোৰেৰে হাত চাপৰি কিয় দিব নোৱাৰিব? টোপামাৰী অঞ্চলৰ ৰাইজে ক্লাবৰ সদস্যসকলৰ নামত কিয় জোৰেৰে হাত তালি দিব নোৱাৰিব? আজি আপোনালোকে হাত তালি দিব, আজি আপোনালোকে উৎসাহ যোগাব, আজি আপোনালোকে তেওঁলোকক প্ৰেৰণা দিব। নেক্সট ইয়াৰ ইয়াতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি কব যে টোপামাৰী অঞ্চলৰ আগৰ সেই পৰিৱেশ নাই, টোপামাৰী অঞ্চল ভাল হৈছে, কবনে নাই? যদি টোপামাৰী অঞ্চলত ভাল ভাল শিক্ষিত মানুহ ওলায়, যদি টোপামাৰীত IAS অফিচাৰ ওলায়, টোপামাৰীত যদি IPS অফিচাৰ ওলায়, টোপামাৰীত যদি ভাৰতৰ এজন শ্ৰেষ্ঠ বিজ্ঞানী ওলায়, টোপামাৰী অঞ্চলত যদি বিশ্বৰ নাম জনা প্ৰখ্যাত ব্যক্তি ওলায়, তেতিয়া টোপামাৰী অঞ্চলত এই আদিল হুছেইনৰ নিচিনাকে ইয়াতো আপোনালোকৰ ওচৰত আহি কব যে আপোনালোকে ভাল হৈছে, আপোনালোকৰ লগত আমি আছো, আপোনালোক প্ৰকৃত অসমীয়া, কবনে নাই?